অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুটা দিনত দুটা পৃথক মন্তব্যই তোলপাৰ তুলিছে। অসমৰ ৰাজনীতিত 9 অক্টোবৰৰ দিনা জুবিন গাৰ্গক ন্যায় দিয়া সম্পৰ্কে মুখ্যমন্ত্ৰীৰ এটা মন্তব্য, আকৌ 24 অক্টোবৰৰ দিনা পৃথক মন্তব্য মুখ্যমন্ত্ৰীৰ। দুটা দিনত দুটা মন্তব্য তোলপাৰ ৰাজ্য। মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছো। আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে। আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিচ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছোঁ। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে। এইটোৱে